সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। ইয়াৰ দেখিছে আজি এটা বেলেগ ৰূপত একেবাৰে ট্ৰেইনৰ পৰা মেখেলা চাদৰ পিন্ধিছোঁ। স্বাগতম জনাইছোঁ আপোনালোকক আৰু এই হাতত বাদাম লৈ আছোঁ। আমি ক'ত গৈছোঁ, কিয় গৈছোঁ, মই আপোনালোকক সকলো দেখাই থাকিম। এয়া আমি ধুনীয়াকৈ আমাৰ গন্তব্যস্থান পালোঁ। মানে ক'ত গৈ আছোঁ আপোনালোকে ঠিক জনাসকলেতো গম পাইছে। আমি গৈ আছোঁ এতিয়া বৰপেটাত থকা সৰভোগৰ গৰখীয়া গোসাঁই থানলৈ। আৰু এয়া আহি পায়ে মই ধুনীয়াকৈ ভৰি হাত ধুই ল'লোঁ আৰু এয়া ধূপ জ্বলাব লৈছোঁ। ধূপ চাকি জ্বলাই লওঁ। যিসকল ল'ৰাৰ চামৰ হয় সেইসকলেতো গম পায়, আমাৰ আপাৰ চামৰখিনি ইমান ভালকৈ নাজানে বাৰু। তথাপিও মই ইয়াৰ অকণমান মানে ক'বলৈ চেষ্টা কৰিম আৰু ইয়াৰ বিষয়ে তেওঁলোকক। আৰু এয়া 3 পাক ঘূৰাৰ পাছত ইয়াতে গামোচা বান্ধে আচলতে। গামোচা বান্ধিলে মনৰ আশা পূৰ্ণ হয় বুলি কয়। তো ময়ো বহুত কিবাকিবি ভাবি পেলাই গৈছিলোঁ, ঘৰৰ সকলোৰে মংগল হওক সেইকাৰণে ময়ো গামোচা বান্ধিলোঁ। আৰু বহুত দিনৰ পৰা আশা আছিল যাম বুলি, যোৱা বছৰে যাম বুলি ভাবি আছিলোঁ। মোৰ যোৱা নহ'লে বিশেষ অকণমান প্ৰব্লেমৰ কাৰণে। আৰু এয়া ধুনীয়াকৈ গামোচা বান্ধিলোঁ, এইফালে জোনদায়ো বান্ধি ল'লে। আমি 3জন গৈছিলোঁ। তাৰপৰা এয়া মই আপোনালোকক অকণমান দেখাব লৈছোঁ। এজোপা আচলতে বৃহত্তৰ ডাঙৰ মানে জৰি গছ আছে। এয়া দেখিছে জৰি গছজোপাত গোটেই গামোচা, চবফালে মানুহ বহুত আছে। কালি যিহেতু ৰবিবাৰ আছিলে, ৰবিবাৰে বোলে মানুহ বহুত বেছি হয় আৰু মাঘ মাহত হয় বিশেষকৈ। তো এয়া দেখা পাইছে কিমান মানুহ, চবফালে মানুহে মানুহ আৰু গামোচা পূৰা বান্ধি বান্ধি থৈ দিছে। আৰু গামোচা আপোনালোকে যদি লৈও নাযায় তাত দোকানবোৰত কিনিবলৈও পায়। আৰু এইফালে ধুনীয়াকৈ সেৱা কৰি আছে চবেই মানুহবোৰে দেখিছে। আৰু মই আপোনালোকক ইয়াৰ বিষয়ে অলপমান মই জনাই আছোঁ, কিয় বিখ্যাত গৰখীয়া থান আচলতে অকণমান মই ক'বৰ কাৰণে চেষ্টা কৰিছোঁ। নাজানো কিমানখিনি পাৰোঁ, মোৰ যিখিনি মই মানে গম পাইছোঁ তাৰ পৰা বুজিব পাৰিছোঁ সেইখিনি মই আপোনালোকক আগবঢ়াই আছোঁ। জনশ্ৰুতি অনুসৰি বহু বছৰ পূৰ্বে এই স্থানত কেইবাজন গৰখীয়াই গৰু চৰাই থাকোঁতে গৰখীয়া থানৰ আৱিৰ্ভাৱ হৈছিল। সেয়ে এই স্থানক গৰখীয়া থান বুলি জনা যায়। মানে আমি তাৰ পৰা যিখিনি জানিব পাৰিছোঁ। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰধান শিষ্যসকলৰ অন্যতম নাৰায়ণ দাস ঠাকুৰ ৰাতাই এই থানত মানে ভক্তি আগবঢ়াইছিল আৰু ইয়াক প্ৰতিষ্ঠা কৰাত বিশেষ ভূমিকা লৈছিল বুলি বিশ্বাস কৰে। আৰু এই থানৰ মূল ঘৰটো বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। আৰু 25 বিঘা মাটিকালিৰে গঠিত এই থানখনৰ হয়। ইয়াতে আপোনালোকে দেখিছে যিখিনি মই দেখাই আছোঁ বহুত ধুনীয়া হয়। আৰু এয়া মই মন্দিৰলৈ সোমাই গৈছোঁ, তাতে আশীৰ্বাদ ল'ম। তেখেতে হোলীৰ ফুট দিব আৰু হোলী দিও পঠাইছিল বাৰু মোক। আৰু ইয়াতে এটা বহুত ডাঙৰ পুখুৰী আছে, মই অলপ পাছত আপোনালোকক দেখাম। আৰু সেই পুখুৰীটোত মাছ বহুত আছে, মাছো দেখা পাব আপোনালোকক মই দেখাম। আৰু বহুত ভাল লাগিলে, মানে যিসকল যোৱা নাই যাব এবাৰ। আৰু ইয়াতে বিশ্বাস কৰে যে গছত যে মই গামোচা বান্ধিছিলোঁ, গামোচা বান্ধিলে বোলে মনৰ আশা পূৰণ হয় বুলি আগৰ পৰাই কয়। আৰু তাতে চলি আহিছে যিহেতু সেইটো নিয়মেই এতিয়াও চলি গৈ আছে। সকলো সেইকাৰণে যেতিয়াই যায় গছত গামোচা বান্ধি আহে। আৰু দৌল উৎসৱ খুব ডাঙৰকৈ পতা হয় তাতে। এবাৰ আপোনালোকে যদি যোৱা নাই নিশ্চয় দৌল উৎসৱত যাব। ময়ো যদি পাৰোঁ তেতিয়া নিশ্চয় যাবৰ কাৰণে চেষ্টা কৰিম। আৰু এইফালে বগৰী বিক্ৰী কৰি আছে। আৰু মই পুখুৰীটোৰ কথা কৈছিলোঁ যে এইটো ছাইডত দেখিছে, মই এতিয়া সেইফালে গৈ আছোঁ। এইটো ছাইডত মানে গেটখন পাৰ হৈ তাত পুখুৰী আছে আৰু এইফালে বিক্ৰী কৰি আছে বগৰী। আৰু এয়া দেখি কাৰ কাৰ খাওঁ খাওঁ লাগিছে বাৰু, ময়ো খাব লাগিব। আহি লওঁ প্ৰথমতে, যিহেতু শৰাই বস্তুখিনি দিয়া হোৱা নাই। আৰু এয়া আহি পাই গ'লোঁ আমি ভোজনালয়। পুখুৰীটোৰ পাৰেৰে আহিব লাগে। আৰু ইয়াতে আছে কীৰ্তন ঘৰ ভাগ। তো ইয়াত দেখা পাইছে আপোনালোকে মানুহৰ কিমান ভিৰ। আৰু ইয়াতে ভোজন ল'বৰ কাৰণে আপোনালোকে 50 টকাকৈ কুপন ল'ব লাগে, যিহেতু মানুহ বহুত বেছি ভিৰ হয়। আৰু এইটো সুবিধাটো বহুত বেছি ভাল লাগিলে আচলতে। ওচৰত যিহেতু তেনেকুৱা হোটেল নাই, খাবৰ কাৰণে ব্যৱস্থা নাই। আৰু তেওঁলোকে যিহেতু 50 টকাকৈ ধুনীয়াকৈ নিৰামিষ ভাত দিয়ে খাবৰ কাৰণে। তো আমি সেয়া কুপন লৈ পেলাই এইফালে আহিলোঁ শৰাই বস্তু দিবৰ কাৰণে। আৰু দুইজনে মিলি পেলাই আমি শৰাইখিনি আগবঢ়ালোঁ। আগবঢ়োৱাৰ পাছত এয়া সেৱা ল'লোঁ। আৰু এয়া দেখিছে কীৰ্তন ঘৰৰ ভিতৰত। আৰু সেয়া চাকিও জ্বলাই আছে ইয়াতে। আমি ইয়াতে জ্বলোৱা নাই বাৰু, তাতে যিহেতু জ্বলাই আহিলোঁ। আৰু এয়া বৰপেটা, যিহেতু বৰপেটা আৰ্হিত বনোৱা হৈছে বুলি মই আপোনালোকক কৈছিলোঁৱে। এয়া চক ধুনীয়াকৈ মই দেখাই দিছোঁ। আৰু এইফালে আমাৰ হনুমান বাবা আছে। তো এইখিনি বাহিৰভাগ হয় দৌলৰ। আৰু এয়া দেখিছে, যিসকলে দেখা নাই মানে ফটো চটো চাইছেতো গম পাইছে, মই ফটোবোৰ পষ্ট কৰি আছোঁ, ৰিলছো দিছোঁ দুটা এটাকৈ। আৰু ইয়াত চাকি জ্বলোৱা নাই আৰু মই আপোনালোকক কৈছোঁৱে। আৰু ইয়াতো মানুহ বহুত বেছি ভিৰ। আৰু ধুনীয়াকৈ মাঘ মাহ যিহেতু চলি আছে, ইয়াতে মানে সৰুকৈ মেলাও চলি আছে। আৰু এইফালে অলপমান মেলাকৈ চাওঁগৈ। তো মেলা চোৱাৰ আগতে মই এইখিনি ওচৰৰখিনি দেখাই দিছোঁ। গোটেই দোকান চব এইফালে দেখিছে। আৰু ভিতৰত বেলেগ আছে, এইখিনি চব খোৱা বস্তু হয়। চব যি বিচাৰে আপোনালোকে খাবৰ কাৰণে খাব পাৰে। আৰু আইচক্ৰীম আছে, গোলা আছে, যি খায়। তো এইফালে ভিতৰৰ ফালে সোমাই যাওঁ এতিয়া, অকণমান মেলা চাওঁ ব'লক। আৰু এইফালে আহিলোঁ আমি কিতাপৰ দোকানত, মানে কিতাপ বিক্ৰী কৰি আছে। তো তাতে ল'লে হনুমান চালিচা, নাৰায়ণ কৱচ, সেইকেইটা দৰকাৰী বস্তু যিহেতু এইকেইটা লৈ ল'লে। লোৱাৰ পাছত এইফালে আমি চাই আছোঁ, জোনদাই কিবা এটা কৈ আছে মানে বস্তু দেখি পেলাই। তো ময়ো কিবা কিবি চাই আছোঁ, কিবা ল'ব পৰা বস্তু আছে নেকি বিচাৰি আছোঁ। তো মই তেনেকুৱা বিচাৰি পোৱা নাই, তথাপিও চালোঁ, ভাল লাগিলে চাই পেলাই। এনেকুৱা
সৰু সৰু বস্তুবোৰ চায়ো ভাল লাগে। তো বিশেষকৈ কিতাপ চিতাপবোৰ দৰকাৰী আছিল আৰু এইবোৰ বোলে চব তামৰ বস্তু হয়, নিজ হাতেৰে বনোৱা বুলি কৈ আছিল আৰু মানুহজনে। কিন্তু মই খাৰু চাইছিলোঁ ল'ম বুলি, আৰু মোৰ পচন্দৰ তেনেকুৱা নাপালোঁ, সেইকাৰণে মই লোৱা নহ'লে। আৰু কোনোবা যদি যায় ল'ব পাৰে, তেখেতে কৈ আছে বাচ্ছা এটাক তই আঙুঠি নিপিন্ধিবি, আঙুঠি পিন্ধিলে চাকৰিত বাধা আহে, ল'ৰা মানুহে আঙুঠি পিন্ধিব নাপায়, এনেকৈ কিবা কিবি বুজাই আছিলে আৰু। তো এয়া দেখা পাইছে চাকিৰ পৰা। আৰু এইফালে আমাৰ আছে কলীয়া কৃষ্ণ, ধুনীয়াকৈ গৰখীয়া কৃষ্ণ, যিহেতু গৰখীয়া থান। আৰু এইফালে আমাৰ গৰখীয়া কৃষ্ণ, আৰু এয়া আমি দুজন। তো আপোনালোকৰ কেনেকুৱা লাগিছে থানভাগ মানে যিমানখিনি দেখাব পাৰিছোঁ দেখাইছোঁ আৰু এয়া আমি ইয়াতে যিহেতু কুপন লোৱা আছিল, এবাৰত তেওঁলোকে 200জনকৈ সোমাব দিয়ে, কুপনৰ মতে সোমাবৰ কাৰণে দিয়ে মানে। আৰু আমাৰ পাল আহিল যিহেতু আমি এয়া বহিলোঁ খাবৰ কাৰণে, আৰু এয়া আমাৰ ভাত আহি গ'ল। তো খাবৰ কাৰণেও মানে সুবিধাখিনি যিহেতু বহুত ভাল দিছে, আৰু তেওঁলোকে বহুত ধুনীয়াকৈ চাফাকৈ দিছে বাৰু, খানাও ভাল হয়, নিৰামিষ খানা যিহেতু। দালি আহি গ'ল, ইফালে আমাৰ ভাজি, মিক্স ভাজি দিছিল, বন্ধাকবি আৰু লগত কিবা কিবি আছিলে। তো খানা টেষ্টি আছিলে, আমি খালোঁ। আৰু ভোকত যিহেতু মানে সেইখিনিত যিহেতু পাবৰ কাৰণে একো নাই, আৰু আমি ট্ৰেইনেৰে গৈছিলোঁ, আকৌ ৰিটাৰ্ণ হ'ব লাগিব গুৱাহাটীলৈকে। আৰু আহি পাওঁতে আমাৰ বহুত ৰাতি হৈ গৈছে, মানে 9:30মান বাজি গৈছেগৈ। তো আপোনালোকো যাব যোন যোন যোৱা নাই। মই আকৌ যদি পাৰোঁ নিশ্চয় যাম, এবাৰ যাবৰ কাৰণে চেষ্টা কৰিম, টাইম লৈ যাম। ৰাতিপুৱা সময়ত নাম কীৰ্তন হয়, আৰু এয়া নাম কীৰ্তন পোৱাকৈ গ'লে মানে ভাল আৰু। তো আমি নাপালোঁ, যিহেতু ট্ৰেইনেৰে গৈছিলোঁ, আমি গৈ পাওঁতে তাতে 12টামান বাজি গৈছিলে। আৰু এয়া পুখুৰী আছে দেখিছেনে, পুখুৰীত এইটো মাছ, এনেকুৱা মাছ মানে বহুত আছে, মাছ আছে, কাছ আছে। তো আমি এয়া মাছ কাছ অলপমান চালোঁ ভাত খোৱাৰ সময়ত। তাৰপিছত এয়া আমি বগৰী যিহেতু খাম বুলি কৈছিলোঁ, বগৰী লৈ আমি বেটেৰী ৰিক্সাত ষ্টেচনলৈকে যাব লাগিব। তো বগৰী লৈ ল'লোঁ ধুনীয়াকৈ 2 প্লেট। এতিয়া বগৰী খাই খাই গৈ থাকোঁ, আৰু আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু মই ইউটিউবত বহুত দিন হ'ল দিয়াই নাই, ফেচবুকত শ্বৰ্টকৈ দি থকা যায় বাৰু। আৰু যিসকল ফেচবুকত নতুনকৈ চাই আছে, পেজখন ফ'ল' কৰি যাব, আৰু কেনেকুৱা লাগিছে জনাব, এটা কমেণ্ট কৰি যাব, তেতিয়া গম পাম আপোনালোকে মোৰ ঘৰৰ নতুন সদস্য বুলি। তো আজিলৈ আৰু বাই বাই, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।